পঞ্চায়ত নিৰ্বাচন অহা এপ্ৰিল মাহত হ'ব বুলি আমি এটা আশা ৰাখিছোঁ গতিকে মাৰ্চ মাহলৈ যেহেতু পৰীক্ষা আছে পৰীক্ষা শেষ হোৱাৰ লগে লগে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হোৱাৰ চিন্তা চৰ্চা চলি আছে আমাৰ দল আগতেই ৰেডি হৈয়ে আছে এতিয়া আৰু সময় সুন্দৰভাৱে ৰেডি হৈ আছোঁ নিৰ্বাচনত আমাৰ দলৰ যথেষ্ট ভাল ফল হ'ব বুলি বিশ্বাস বৰপেটা আৰু সৰ্বভৌমত্ব আমি জিকিমেই চিন্তা কৰিবলগীয়া নাই আগতে কিছুমান পৰিৱেশ আছিল য'ত আমি বিশেষকৈ বৰপেটাটো চেষ্টা কৰি আমি জিকিব পৰা নাছিলোঁ কিন্তু এইবাৰতো আপোনালোকে লোকসভাত দেখিছে লোকসভাৰ ৰিজাল্টৰ পৰা চালেতো এই দুটা চিট আমি এনেও জিকিম আৰু আমাৰ দলৰ কথাটো একেবাৰে স্পষ্ট যে আমি অহা 2026ত আমি মিত্ৰ দল বা NDA হিচাপে নিৰ্বাচন খেলিম আৰু NDA হিচাপে যেতিয়া নিৰ্বাচন খেলিম আমাৰ দলত AGP দল আছে গতিকে AGP দলৰ সহযোগী দল হিচাপে তেখেতসকলৰো ইয়াত এটা ভিত্তি আছে তেখেতসকলৰ ভিত্তিমতে নিশ্চয়কৈ চিট বিচাৰিব আৰু আমি সকলোৱে মিলি মুঠতে আমাৰ NDA শক্তিশালী হ'ব লাগিব আৰু NDAৰ লক্ষ্যটো হ'ল আমাৰ চিট বঢ়োৱা সংখ্যাৰ কথা ক'ব নাযাওঁ কিন্তু আজিৰ তাৰিখত যোৱা লোকসভা নিৰ্বাচনৰ যিটো ফলাফল আছিল সেই ফলাফলটো চাই আমি সেই সংখ্যালৈকে যাব পাৰিম বুলি আমাৰ বিশ্বাস আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ